নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম আজি হৈছে ৩ ফেব্ৰুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ এমাহৰ ভিতৰত বাতিল হ'ব লাগে মিয়াৰ ৰেচন কাৰ্ড বেদখল কৰা মিয়াক কৰিব লাগে গ্ৰেপ্তাৰ আৰু এবাৰ এই বিস্ফোৰক মন্তব্য প্ৰবীণ ভাই টগাৰিয়াৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক আধাৰ কাৰ্ড বা আন নথি নহয় মিয়াৰ কৰিব লাগে DNA টেষ্ট তেতিয়াকে চিনাক্ত হ'ব কোন বাংলাদেশী আৰু কোন ভাৰতীয় নথিপত্ৰ বিচাৰিলে ভুৱা তথ্যৰে বাংলাদেশী হৈ পৰে ভাৰতীয় কোনো মিয়াৰ পৰা নথিপত্ৰ নালাগে DNA টেষ্ট কৰিব লাগে আৰু 1951 চনৰ ভোটাৰ তালিকাৰ কোকা আজু কোকাৰ নাম প্ৰকাশ কৰক আৰু তাৰ ভিত্তিত DNA টেষ্ট কৰক মিয়া যাৰ DNA মিলিব তাক নাগৰিকত্ব দিয়ক আৰু DNA টেষ্টৰ বাবে ফৰ্ম ফিল আপ নকৰাসকলক ডিটেনশ্যন কেম্পলৈ পঠিয়াই দিয়ক দুমাহৰ ভিতৰত বাংলাদেশী মুক্ত হ'ব অসম এক ডাঙৰ খবৰ এমাহৰ ভিতৰত বাতিল হ'ব লাগে মিয়াৰ ৰেচন কাৰ্ড আৰু বেদখল কৰা মিয়াক কৰিব লাগে গ্ৰেপ্তাৰ MBBS কৰি বাংলাদেশলৈ অহা মিয়াৰ ডিগ্ৰী বাতিল কৰক বিস্ফোৰক দাবী হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টগাৰিয়াৰ আৰু আধাৰ কাৰ্ড বা আন নথি নহয় মিয়াৰ কৰিব লাগে DNA টেষ্ট তেতিয়াকে চিনাক্ত হ'ব কোন বাংলাদেশী আৰু কোন ভাৰতীয় আধাৰ কাৰ্ড বা আন নথি নহয় মিয়াৰ কৰিব লাগে DNA টেষ্ট আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টগাৰিয়াই জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অসমত আকৌ হ'ব বিজেপিৰ চৰকাৰ ৭৬.৪% মুছলমান ভোটাৰ গৌৰৱৰ পক্ষত এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক অসমত আকৌ হ'ব বিজেপিৰ চৰকাৰ প্ৰকাশ পালে প্ৰাক নিৰ্বাচনী সমীক্ষা ৫০.২% ভোটাৰ বিজেপি মিত্ৰজোঁটৰ পক্ষত আৰু কংগ্ৰেছৰ সমৰ্থনত ৪৪% ভোটাৰ কংগ্ৰেছ বিজেপিৰ বাহিৰে অন্যান্যৰ পক্ষত ৫.৮% ভোটাৰ আৰু মুছলমান অধ্যুষিত অঞ্চলত জনপ্ৰিয়তাৰ শীৰ্ষত কংগ্ৰেছ ৭৬.৪% মুছলমান ভোটাৰে বিচাৰে গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ আৰু বিপৰীতে ৬৭.১% ভোটাৰৰ প্ৰথম পচন্দ হৈছে বিজেপি আৰু ৬৫.২% হিন্দু ভোটাৰে CM হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক আৰু ২২.৭% হিন্দু ভোটাৰে গৌৰৱ গগৈক CM হিচাপে বিচাৰে আৰু ১৭.৭% মুছলমান ভোটাৰে CM হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক ইণ্ডিয়া টুডে চি ভোটাৰৰ সমীক্ষাত এই তথ্য আৰু অসমত আকৌ বিজেপিৰ চৰকাৰ প্ৰকাশ পালে প্ৰাক নিৰ্বাচনী সমীক্ষা ৫০.২% ভোটাৰ বিজেপি মিত্ৰজোঁটৰ পক্ষত আৰু অসমত আকৌ হ'ব বিজেপিৰ চৰকাৰ প্ৰকাশ পালে প্ৰাক নিৰ্বাচনী সমীক্ষা জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ধৈৰ্য ধৰক এজন মিয়াৰ ওপৰত হাত তুলিলেও আইনৰ কাষ চাপিম আৰু এবাৰ হুংকাৰ প্ৰদান কৰিছে বদৰুদ্দিন আজমলে এক ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুক বাৰে বাৰে অপমান কৰিছে মুছলমানক উচ্ছেদ SRৰ দ্বাৰা খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তন কৰিছে বিজেপিয়ে হাতত আৰু ৩ মাহ সময় আছে তাৰ পিছত মুখ্যমন্ত্ৰী হৈ নাথাকে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল মিয়াক কোনোৱে আক্ৰমণ কৰাৰ চেষ্টা কৰিলে ধৈৰ্য ধৰক আল্লাহৰ ওচৰত দোৱা কৰক নামাজ পঢ়ি দোৱা প্ৰাৰ্থনা কৰক আৰু আল্লাহৰ ওচৰত কান্দক আল্লাহৰ ওচৰত সকলো বিচাৰ আছে বুলি মন্তব্য বদৰুদ্দিন আজমলৰ খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তনৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ বদৰুদ্দিন আজমলৰ ইমান মানুহৰ নাম কেনেকৈ কাটিব পাৰে ভোটাৰ তালিকাৰ পৰা আৰু কেনেকৈ এই কাম কৰিব পাৰে হিমন্ত বিশ্ব শৰ্মা আৰু এই কাম কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন বুলি এতিয়া মন্তব্য বদৰুদ্দিন আজমলৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ১ লাখ মানুহ ক'ত যাব পাত্তা নাথাকিব আৰু উজনিত মিয়াৰ বিৰুদ্ধে পোষ্টাৰিং কৰাসকলৰ বিৰুদ্ধে আমি ফাইল কৰি আছোঁ আৰু এজন মিয়া মানুহৰ ওপৰত হাত তুলিলেও আমি আইনৰ কাষ চাপিম বুলি মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুক বাৰে বাৰে অপমান কৰিছে মুছলমানক উচ্ছেদ SRৰ দ্বাৰা খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তন কৰিছে বিজেপি চৰকাৰখনে হাতত আৰু ৩ মাহ সময় আছে তাৰ পিছত মুখ্যমন্ত্ৰী হৈ নাথাকে হিমন্ত বিশ্ব শৰ্মা
জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ সমগ্ৰ দেশবাসীৰ বাবে এটি জৰুৰী খবৰ চৰকাৰৰ ধৰ্মান্তকৰণ বিৰোধী আইনক প্ৰত্যাহ্বান 12খন ৰাজ্যলৈ জাননী সৰ্বোচ্চ ন্যায়ালয়ৰ এক ডাঙৰ খবৰ জনাইছো নাগৰিকক কষ্ট দিবলৈ চৰকাৰে ধৰ্মান্তকৰণ বিৰোধী আইন অনাৰ অভিযোগ ধৰ্মান্তকৰণ বিৰোধী আইন ৰূপায়ণ কৰিবলৈ গৈ বিপদত এইবাৰ চৰকাৰ কেন্দ্ৰ তথা 12খনকৈ ৰাজ্যলৈ জাননী জাৰি সৰ্বোচ্চ ন্যায়ালয়ৰ ধৰ্মান্তকৰণ বিৰোধী আইন ৰূপায়ণ শীঘ্ৰে স্থগিত ৰখাৰ দাবী ধৰ্মান্তকৰণ বিৰোধী আইনক প্ৰত্যাহ্বান NCCIৰ জ্যেষ্ঠ অধিবক্তা মীনাক্ষী আৰোৰাৰ নেতৃত্বত দাখিল এই আবেদন আৰু NCCIয়ে কৰা আবেদনৰ ভিত্তিত চৰকাৰক সকিয়ে নি উচ্চতম ন্যায়ালয়ৰ 4 সপ্তাহৰ ভিতৰত ন্যায়ালয়ক উত্তৰ দিব লাগিব চৰকাৰে আৰু এই আইনে ধৰ্মান্তকৰণৰ নামত নাগৰিকক কষ্ট দিম বুলি অভিযোগ ভুৱা গোচৰত একাংশ নাগৰিকক হাৰাশাস্তি কৰাৰ ষড়যন্ত্ৰ বুলি অভিযোগ উত্থাপিত কৰা হৈছে ৰাজস্থান উত্তৰ প্ৰদেশ উৰিষ্যা ছত্তীশগড় অৰুণাচল প্ৰদেশ গুজৰাট ঝাৰখণ্ড উত্তৰাখণ্ড হাৰিয়ানা মধ্যপ্ৰদেশ কৰ্ণাটক হিমাচল প্ৰদেশলৈ জাননী জাৰি কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে আৰু নাগৰিকক কষ্ট দিবলৈ চৰকাৰে ধৰ্মান্তকৰণ বিৰোধী আইন অনাৰ অভিযোগ ধৰ্মান্তকৰণ বিৰোধী আইন ৰূপায়ণ কৰিবলৈ গৈ বিপদত এইবাৰ চৰকাৰ নাগৰিকক কষ্ট দিবলৈ চৰকাৰে ধৰ্মান্তকৰণ বিৰোধী আইন অনাৰ অভিযোগ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মিয়াক শেষ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি তেজ দি হ'লেও মিয়াক ৰক্ষা কৰিম বুলি মন্তব্য এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক মিয়াক শেষ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে মুখ্যমন্ত্ৰীয়ে আমি তেজ দি হ'লেও মিয়াক ৰক্ষা কৰিম আমাৰো আত্মসন্মান আছে আমি আকাশৰ পৰা উৰি অহা নাই আৰু মিয়াক অত্যাচাৰ কৰা বন্ধ কৰক মুখ্যমন্ত্ৰীয়ে হুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মুছলমানক টাৰ্গেট কৰিছে উজনিৰ একাংশ সংগঠনে ৰিক্সা চালককো টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়াক অত্যাচাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উচতনি দিছে আৰু এছাৰৰ নামত ভুৱা অভিযোগ দি হাৰাশাস্তি কৰিছে বিজেপি চৰকাৰখনে ভোটাৰ তালিকাৰ পৰা মিয়াৰ নাম কৰ্তনৰ বাবে উচতনি দিছে আৰু মুখ্যমন্ত্ৰীৰ পদমৰ্যাদা লাঘৱ কৰিছে হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ ওপৰত দাদাগিৰি কৰিছে পুনৰ মুখ্যমন্ত্ৰী হ'বলৈ মিয়াক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু মিয়াক শেষ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে মুখ্যমন্ত্ৰীগৰাকী আৰু আমি তেজ দি হ'লেও মিয়াক ৰক্ষা কৰিম বুলি মন্তব্য অসমীয়া জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ হিন্দুৰ ছুপাৰ হিৰো হ'ব বিচাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাই নিজকে হিন্দুৰ ছুপাৰ হিৰো বনাব খুজিছে হিমন্ত বিশ্ব শৰ্মা হিন্দু নেতা হ'বই নোৱাৰে আৰু সমালোচনা শুনিবলৈ ধৈৰ্য নাই হিমন্ত বিশ্ব শৰ্মাই এতিয়া ভয় খাই আছে আৰু 26ৰ নিৰ্বাচনক লৈ হিমন্ত বিশ্ব শৰ্মা শংকিত হৈ আছে যোৱা 10 বছৰত বিজেপিয়ে কি কাম কৰিলে বুলি মন্তব্য গৌৰৱ গগৈৰ আৰু অবৈধ বাংলাদেশী খেদি পঠিওৱাত ব্যৰ্থ হৈছে বিজেপি চৰকাৰখন আৰু বিজেপিতকৈও আমি বেছি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কাম কৰি আহিছোঁ কংগ্ৰেছৰ 50% কামো বিজেপি চৰকাৰে নকৰিলে আৰু এতিয়া হিন্দু ৰাজনীতি কৰিব বিচাৰিছে বিজেপিয়ে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি বন্ধ কৰি দিম বুলি মন্তব্য গৌৰৱ গগৈৰ ৰাইজে এতিয়া প্ৰশ্ন কৰে হু ইজ হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মালৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি মন্তব্য গৌৰৱ গগৈৰ চৰকাৰ যাবই স্বাস্থ্য ভালে ৰাখক আৰু মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ হিমন্ত বিশ্ব শৰ্মাই নিজকে এতিয়া হিন্দুৰ ছুপাৰ হিৰো বনাব খুজিছে আৰু হিমন্ত বিশ্ব শৰ্মা হিন্দু নেতা হ'ব নোৱাৰে বুলি মন্তব্য গৌৰৱ গগৈৰ সমালোচনা শুনিবলৈ ধৈৰ্য নাই হিমন্ত বিশ্ব শৰ্মাৰ আৰু হিমন্ত বিশ্ব শৰ্মাই এতিয়া 26ৰ নিৰ্বাচনক লৈ ভয় খাই আছে বুলি মন্তব্য গৌৰৱ গগৈৰ